হাই গাইছ, অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি অলপ আনিলোঁ মাংস, চাই লওক ইফালে। পিঁয়াজ মাংস একেলগে কাটি থৈ দিয়া হৈছে। চাই লওক ইফালে পিঁয়াজটো দি দিলোঁ। আজি যিহেতু ফাংচনো আছে পামুহিত, বঢ়িয়াকৈ খাই কেনে খাব যাব লাগিব। আজি অলপ নতুন ৰেচিপি বনাম বুলি ভাবিছোঁ। চাই লওক, পিঁয়াজটো আজি ফালি দিয়া নাই, যিহেতু আজি গোটা গোটাকৈ কাটিছোঁ গোল গোলকৈ। চাই লওক, আপোনালোকেতো গমেই পায়, মই যেতিয়া ব্ৰইলাৰ মাংস আনো লগত ঠেং আনিমেই। ঠেং মোৰ যিহেতু প্ৰিয়, সেইকাৰণে দুখন ঠেং লৈ আহিলোঁ। এই ঠেং দুখন এতিয়া পৰিব লাগিব, বঢ়িয়াকৈ পৰি কিনে চেলাব লাগিব ছালটো। এইফালে চাই লওক, এতিয়া আদা ৰচুন জলকীয়াখিনিও দি দিলোঁ বঢ়িয়াকৈ, অলপ বঢ়িয়াকৈ ভাজি লওঁ। তাৰপিছত মাংসখিনি দি দিব লাগিব। আজি অলপ খানাটো বেলেগ হ'ব। আজি যিহেতু পিঁয়াজৰ লগতে একেবাৰে মছলাটো দি দিছোঁ বঢ়িয়াকৈ। মছলা পিঁয়াজে আজি একেলগে ভাজি ল'ম, তাৰপিছত মাংসখিনি দি দিম। ইফালে ৰেড চিলি দিলোঁ, আপোনাৰ মিট মছলা দিলোঁ, গৰম মছলা দিলোঁ, হালধি দিলোঁ, এতিয়া অলপ নিমখ অলপ দি দিছোঁ বঢ়িয়াকৈ। চাই লওক মছলাৰ কালাৰ কেনেকুৱা উঠিছে। এতিয়া মাংসখিনি দি দিলোঁ। এয়া চাই লওক, লেগ পিচ এটা লৈ আহিছিলোঁ মই, লেগ পিচটো দি দিলোঁ বঢ়িয়াকৈ। যিহেতু মই লেগ পিচ খাই ভাল পাওঁ, সেইকাৰণে লেগটো ডাঙৰ ডাঙৰকৈ লৈ আহিছোঁ, কাটিব দিয়া নাই তেখেতক। চাই লওক, ইফালে ব্ৰইলাৰৰ ঠেংটো জ্বলাই থকা হৈছে। হাই গাইছ, এয়া চাই লওক, মাংসৰ পূৰা কালাৰ একদম আহি গৈছে। ইফালে আৰু কি ক'ম, আজি যিহেতু বিহুৰ বতৰ, পামুহিত আজি ৰূপাংকিতা অলংকিতা আছে, তাতে আকৌ আজি বৰষুণ দি আছে। চাই লওক আপোনালোকে। গাইছ, এয়া চাওক, ফাইনেলি আমাৰ মাংস একদম হোৱাৰ দিশে গৈ আছে। এতিয়া অলপ পানী দি দিব লাগিব, যিহেতু ভাজা হৈ গৈছে। আৰু আমাৰ আজি আলহীজন আহি গৈছে, আপোনালোকক মই দেখাই আছোঁ। হাই গাইছ, এয়া চাই লওক, এতিয়া মাংস উতলি আছে, গ্ৰেভি হৈছে। অলপ পানী দি আৰু অলপ উতলাব লাগিব। আমাৰ ইফালে আহি গ'ল ৰিংকু ভাই খাবৰ কাৰণে, যিহেতু এখেতক আজি নিমন্ত্ৰণ দিয়া হৈছে খাৱাৰ কাৰণে। আজি বহুত দিন বোলে ভাত খোৱা নাই, সেইকাৰণে আজি মাতিলোঁ। সদায় ভাত খাম কৈ থাকে মোক, তোমালোকৰ ঘৰত যাম, ভাত খাম। আজি এখেতক লৈ আহিলোঁ। ইফালে আমাৰ আছে মানসী হাই কৈ দিয়া। তেখেতক আজি মই নিমন্ত্ৰণ দিলোঁ মুৰ্গীৰ ঠেঙেদি এসাঁজ খাবৰ কাৰণে। চালোঁ।